দ্বিতীয় পত্নী বুলি কৰবাত মানে কেতিয়াবা ধেমালিৰ আকাৰত কৈছে যে ই মোৰ সেকেন্ড ওয়াইফ এনেকুৱা ধৰণৰ ধেমালিও কৰিছে গতিকে তেওঁতো জানিব লাগিছিল নহয় যে জুবিন দাক পানীলে নিব নালাগে এজনে পাছফালৰ পৰা কৈছে ঐ আগুৱাই যাচোন আগবাঢ়ি যা তেনেকুৱা সিদ্ধাৰ্থ এনেকুৱা টাইপ এটা দিছে যাব নালাগে বুলি তাৰ মানে কি অৰ্থটো কি তাৰ মানে আমি সেই অৰ্থখিনিৰ উত্তৰ বিচাৰিছো আচলতে কেইটাহি নাজানে হচৰিকাহি নাজানে কখ ভালকে নাজানে আৰু সেই ইমান ধুনীয়া শব্দ গাঁথনি ইমান ধুনীয়া ব্যাখ্যা সেই ব্যাখ্যাৰ আঁৰত থকা মানুহজন লাগে জুবিনদাৰ নামত ন্যায় বিচাৰৰ নামত যদি মোক জেললৈকে পঠিয়ায় মই একদম হাতখন এনেকৈ উলিয়াই দিছোঁ টেঙাম এবাৰে বিকে 100 গৰু মাৰিলে বাঘৰো মৰণে মৰিলে আৰু যদি ৰাইজে নোৱাৰে আমাৰ হাতত দিয়ক কিন্তু এই যিটো ইমান আকস্মিকভাৱে জুবিন দা আমাৰ মাজৰ পৰা গুচি গ'ল আৰু আমি যিসমূহ আমি সেইদিনাখন তাতে উপস্থিত নাই যদিও এতিয়া যিবিলাক ভিডিঅ' আমি বাতৰি যোগেদি দেখিছোঁ সেই ভিডিঅ'বিলাকত আমি স্পষ্ট দেখিছোঁ কি ধৰণৰ অৱহেলা হৈছে আকৌ ভিডিঅ'তে দেখিছোঁ যে চিকিৎসক ডাক্তৰ হিতেশ বৰুৱাদেৱে কৈছে যেতিয়া চিজাৰ এটেক কেইবাবাৰো হৈছে জুবিন দাৰ কেইবাবাৰো প্ৰত্যেকবাৰে নেমকেৰেতে হস্পিটেলাইজ হৈছিলে গতিকে সেই চিকিৎসক জনে যেতিয়া বাৰম্বাৰ কৈছে যে তেখেতক পানী আৰু জুইৰ পৰা আঁতৰত ৰাখিব লাগে তেনেস্থলত সিদ্ধাৰ্থ শৰ্মালৈ মোৰ এটাই প্ৰশ্ন যে তেখেতকতো জুবিন দাই দ্বিতীয় পত্নী বুলি কৰবাত মানে কেতিয়াবা ধেমালিৰ আকাৰত কৈছে যে ই মোৰ সেকেন্ড ওয়াইফ এনেকুৱা ধৰণৰ ধেমালিও কৰিছে গতিকে তেওঁতো জানিব লাগিছিল নহয় যে জুবিন দাক পানীলে নিব নালাগে তাৰপিছত শেখৰ আছিলে তেখেতকতো স্পষ্ট দেখিছোঁ জুবিন দা তালৈ যাব নেকি সিফালে পাৰলৈ যাব নেকি নিজে কৈছে গতিকে সেইবিলাকতো আমি ভিডিঅ'ত দেখিছোঁ নহয় এতিয়া আমাক কি বুলি নহয় বুলি কেনেকৈ ক'ব আৰু আটাইতকৈ মানে এতিয়া যে ৰাইজ ক্ষুব্ধ হৈছে খঙত জ্বলি উঠিছে এই যেতিয়া কোনোবা এজনে পাছফালৰ পৰা কৈছে ঐ আগুৱাই যাচোন আগবাঢ়ি যা তেনেকুৱা সিদ্ধাৰ্থ এনেকুৱা টাইপ এটা দিছে যাব নালাগে বুলি তাৰ মানে কি অৰ্থটো কি তাৰ মানে আমি সেই অৰ্থখিনিৰ উত্তৰ বিচাৰিছোঁ আচলতে এইটো চূড়ান্ত এক পৰ্যায়ৰ চৰম পৰ্যায়ৰ অৱহেলা হৈছে আমাৰ অসমৰ সম্পদজনক লৈ পেলাই আমাৰ অসমৰ হিয়াৰ আমঠুজনক লৈ পেলাই এইটো চৰম অৱহেলা হৈছে যাব আমি সকলোৱে লাগিব কিন্তু 52 বছৰ বয়সত জুবিন গাৰ্গ আমাৰ মাজৰ পৰা গুচি যাব সেইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ সেই দুখ আমাৰ সদায় থাকিব আমাৰ বুকুত কিন্তু এই যে এনেধৰণৰ অৱহেলা কিয় কৰা হ'ল আৰু আজি এটা কথা কওঁ মই আমেৰিকালৈ গৈছিলোঁ মাজতে মই উদ্যোক্তাসকলৰ কি দায়িত্ব মই সেইটো বুজাব বিচাৰিছোঁ মই আমেৰিকালৈ যাওঁতে আমাৰ যিখিনি তাতে অৰ্গেনাইজাৰ আছিলে আছাম কনভেনশ্যনৰ তাৰে যিজন সভাপতি দীপক কলিতাদেৱে মোক স্পষ্ট কৈছিলে যে প্লেনত নমাৰ পৰা প্লেনত উঠোৱালৈকে আমাৰ দায়িত্ব সম্পূৰ্ণ গতিকে বৰষা কোনোবা যদি বাহিৰা মানুহ মানে অৰ্গেনাইজিং কমিটিৰ বাহিৰা অৰ্গেনাইজিং কমিটিৰো হ'লে বিষয়ববীয়া নুসুধাকে সভাপতি উপসভাপতি বা এনেকৈ দুই এজনক নুসুধাকে আমি বেলেগৰ লগত ওলাই যাব নোৱাৰোঁ সেইখিনি সময়ত মই অলপ আচৰিত হৈছিলোঁ তেতিয়া তেখেতে মোক কৈছিলে যে নহয় আমাৰ দায়িত্বত আছা আমাৰ এইটো দায়িত্ব যে আমি কেনেকৈ শিল্পী আনিছোঁ অসমৰ পৰা কেনেকৈ ভালকৈ আমি আকৌ উভতাই পঠিয়াব পাৰোঁ তেনেস্থলত মই শামকানু মহন্তক এটা প্ৰশ্ন কৰিব খোজোঁ যে তেখেতৰ দায়িত্ব আছিল নাই জুবিন গাৰ্গৰ প্ৰতি তেখেতে যে কৈলে নহয় জুবিন গাৰ্গে ৰেষ্টে ল'বলৈ গৈছিল এতিয়াতো চবেই জানে যে তেখেতে অনুষ্ঠানেই কৰিব গৈছিলে নৰ্থ ইষ্ট ফেষ্টিভেলত সেইদিনাখন সঞ্জীৱ নাৰায়ণে যেতিয়া প্ৰেছ মিট দিছে তাতে কৈছে যেতিয়া ফোন কৰিছিলে শামকানুৱে কৈছে বোলে মিটিং এখনত আছোঁ আপুনি যাওকচোন এনেকুৱা এটা কিবা হোৱা বুলি শুনিছোঁ তেওঁ তাতে এৰি থৈ কিয় দৌৰি নগ'লে এই তেনেধৰণৰ কিছুমান কথাৰ আচলতে উত্তৰ তেওঁলোকে দিব লাগিব আৰু উচিত তদন্ত হ'ব লাগিব সেয়ে আমিও শিল্পীসকলে সকলোৱে মিলি পেলাই CIDত এখন FIR লজ কৰা হৈছে আৰু এগৰাকী অভিনেত্ৰী গৈছিলে ছিংগাপুৰ আপুনি গম পাইছে মই কাৰ কথা কৈছোঁ তেওঁ কিন্তু প্ৰথমতে স্পষ্টীকৰণ দিয়া নাছিলে পাছতহে তেওঁ কিন্তু স্পষ্টীকৰণ দিছে যে ময়ো ছিংগাপুৰলৈ গৈছিলোঁ কি কাৰণত তেখেত ভয়তে কোৱা নাছিল নে কি কথা সেইটো মই অৱগত নহয় কিন্তু তথাপিও যদি তেখেত তাতে আছিলে তেখেতে জনাৰ ভিতৰত তেখেত ইয়টখনততো নাছিলে অভিনেত্ৰীগৰাকী ইয়টখনত নাছিলে গতিকে তেখেতে নাজানিব পাৰে গতিকে তেখেতে যিখিনি জানে সেইখিনি আচলতে তেখেতে ক'ব পাৰিলেহেঁতেন কিয় সেইখিনি সময়ত নক'লে সেইটো মই ক'ব নোৱাৰিম এতিয়া আমাক মাত্ৰ লাগে জুবিনদাৰ ন্যায় একদম সেইটোৱে লাগে জুবিন দাক মানে একেবাৰে সময় হোৱা নাছিল তেখেতক বিদায় দিয়াৰ এইটো তাৰমানে মই কৈছোঁ নহয় এইটো যিটো চক খালে অসমীয়াই বা যিটো আঘাত পালে সেইটোৰ পৰা আমি কেতিয়াও আৰু সুস্থ হ'ব নোৱাৰিম ধন্যবাদ ক'বলৈ বেয়া কিন্তু আৰু একদম চিধা কথা যদি নোৱাৰে ৰাইজক এৰি দিয়ক ৰাইজে বিচাৰ কৰিব আৰু এইবাৰ এখন কা আন্দোলন নহয় কিন্তু এইটো জুবিন গাৰ্গ আৰু ৰাইজে কেনেকৈ বিচাৰ কৰিব হয়তো ক'বলৈ নালাগে হয়তো আপুনিও যদি এই বুমটো হাতত নাথাকে আপুনিও চাগে সেইখিনিয়ে মানে কি বুলি ক'ম ষ্টেপ ল'ব যিটো আমি মনৰ পৰা বিচাৰি আছোঁ
আৰু এতিয়াও সময় আছে। মই বাৰে বাৰে কৈছোঁ, দাদাৰ শ্ৰাদ্ধৰ আগে আগে অসম চৰকাৰে যাতে তেওঁলোকক কয়েক্ট কৰক, আনক ৰাইজৰ আগত দেখুৱাই দিয়ক, হেণ্ডকাপ লগাওক, আইনগতভাৱে যিমান কঠোৰতকৈ কঠোৰ শাস্তি দিব পাৰে তেওঁলোকে যাতে দিয়ক। আৰু যদি নোৱাৰে, যদি দোষী সাব্যস্ত হোৱাৰ পিছতো যদি আইনখনৰ পৰা তেওঁলোকে বাচি যায়, অসমৰ ৰাইজক এৰি দিয়ক। কি কৰিব লাগে, যেনেকৈ জুবিন দাক আমি সৰু সজাত লৈ গৈছোঁ, ৰাইজৰ মাজত ৰাইজৰ মানুহজনক লৈ গৈছোঁ, এই অসমবাসীৰ ৰাইজৰ আগত যদি তেওঁলোক কাল্পিত হয়, যদি তেওঁলোকে দোষী সাব্যস্ত হয়, সেই ৰাইজে বিচাৰ কৰিব আৰু গোটেই অসম নহয়, ভাৰত নহয়, বিশ্বই দেখিব যে এই আচলতে কি বুলি ক'ম, এই কাল্পিত দুটাক আচলতে আমি কেনেকৈ শাস্তি দিব পাৰে অসমীয়া ৰাইজে। আৰু বহুতে কৈছে সিদ্ধাৰ্থ শৰ্মাই অসমীয়া লিখিব নাজানে, কিন্তু তেওঁ আচলতে একদম কি বুলি ক'ম, এতিয়া বুৰ্বক এটাও ক'ব। প্ৰথম কথা হ'ল, তাক মই ভালকৈ জানো, আজি বছৰ বছৰ ধৰি জানো। চ' সি অ ক খ কেইটা সি নাজানে, হচৰিকাৰ সি নাজানে, ক খ ভালকৈ নাজানে। আৰু সেই ইমান ধুনীয়া শব্দ গাঁথনি, ইমান ধুনীয়া ব্যাখ্যা, সেই ব্যাখ্যাৰ আঁৰত থকা মানুহজন লাগে। প্ৰথম কথা, সিটো লিখা নাই, সেইটো চবেই গম পাইছে। সি মনেৰেও যদি কথা ক'ব পাৰে, সি লাইভত ক'ব পাৰে, সেইটো বেলেগ তাৰ বেলেগকৈ সি কৈছে, সেইটো বেলেগ কথা। যেনেকৈ চামকানু মহন্তই ধুনীয়াকৈ লাইভ আহিছে। কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ এই ধুনীয়া এই যি মেছেজ, সেই মেছেজৰ আঁৰত সেই কাপুৰুষজন, সেই মানে অসমীয়া যদিও সেই অসমীয়াৰ নামত আচলতে সেইটো একদম কি বুলি ক'ম, দেশদ্ৰোহী বুলি ক'লেও ভুল নহ'ব। চ' সেই মানুহজনক লাগে, লগতে সিদ্ধাৰ্থ শৰ্মাক ইমিডিয়েট আমাক লাগে, একদম এইটো ক্লিয়াৰ চিধা কথা। আৰু মই যদি মানে এইখিনি কোৱাৰ কাৰণে জেল যাব লাগে, মই একদম হাতখন এনেকৈ দিম, কিন্তু একদম গৌৰৱেৰে যাম। যদি জুবিনদাৰ নামত, ন্যায় বিচৰাৰ নামত যদি মোক জেললৈকে পঠিয়ায়, মই একদম হাতখন এনেকৈ উলিয়াই দিছোঁ। এতিয়াও বিশ্বাস আছে মোৰ, এতিয়াও চৰকাৰখনৰ প্ৰতি বিশ্বাস আছে। যদি চৰকাৰে এক ৰাতিত ভাবে যে সিহঁতক উঠাম, আজিয়ে পাৰে। ক'ত খেলা খেলিলে, লুকাচুৰি খেলা নহয় কিন্তু এইখন। আমি লুকাচুৰি খেলি থকা নাই। জুবিনদাৰ ক্ষেত্ৰত বহুত ডাঙৰ অন্যায় হৈছে। আৰু দায় হওক বা নিৰ্দোষী হওক, চামকানু মহন্ত মালিক হয়। মই যদি চামকানু মহন্ত হ'লোহেঁতেন, মই কি কৰিলোঁহেঁতেন, যে জুবিনদা ক'ত গৈছে, জুবিনদা আহি পাইছেনে, জুবিনদাক ভালকৈ আমি ৰাখিছোঁনে, ছিকিউৰিটি দিছোঁনে, মেডিকেল টীম ৰাখিছোঁনে, সেইটো মোৰ প্ৰথম লক্ষ্য, প্ৰথম কৰ্তব্য এজন মালিক হিচাপে নৰ্থ ইষ্ট ফেষ্টিভেলৰ। চ' ইমানখিনি নকৰি পেলাই তেখেত ক'ত আছে, মিটিং এখনত আছে। বাণিজ্য ক্ষেত্ৰত অসমখনক গ্ৰ' কৰাৰ কথা কৈছে। এইবিলাক গোটেই ভেকু ভাওনা ৰঙালীৰ নামত তাহাঁতে আচলতে বজৰুৱা এখন মানে কি বুলি ক'ম, পশ্চিমীয়া সংস্কৃতিক আচলতে স্থান দিছে। নৰ্থ ইষ্ট ফেষ্টিভেল আচলতে অসমখন দেখুৱাবলৈ ছিংগাপুৰ নালাগে, আমাক অসমখন লাগে। নৰ্থ ইষ্ট চাবলৈ হ'লে নৰ্থ ইষ্টত আহক মানুহ, তাতে গৈ পেলাই শ্বপিং মল বা এটা অডিটৰিয়ামত অসমখন দেখুৱাবলৈ কাৰো ক্ষমতা নাই, কোনো নোৱাৰে সেনেকৈ দেখুৱাবলৈ। চ' এইবোৰ নাটক বহুত হ'ল। টেঙা এবাৰে বিকে, 100 গৰু মাৰিলে বাঘৰু মৰণে মৰিলে। আৰু যদি ৰাইজে নোৱাৰে, আমাৰ চিধা কথা, কাজৰ আগে আগে যদি নিদিয়ে, অসম জ্বলিবলৈ আৰু বেছি সময় নাই। কিন্তু মানে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ লাইভটো চালোঁ, তেওঁ যি সকিয়নি দিছে এইটো দেখি ভাল লাগিছে। কিন্তু কথা হৈ গ'ল, মাজৰ এই পূজাৰ ব্ৰেক, কিবা ব্ৰেক, এইবোৰ বস্তু আমাক দৰকাৰ নাছিল। আমি পূজা প্ৰতি বছৰে আহে, কিন্তু জুবিন দা আমাৰ আৱেগ। তো সেইকাৰণে যিমান পাৰে সোনকালে পূজা হওক, পূজা নহওক, তাৰ দোষীয়ে শাস্তি পোৱাটো ভাল। আৰু যিমানকৈ আৰু এটা পইণ্ট মই ক'ব বিচাৰিছোঁ, আৰু এটা কথা ক'ব বিচাৰিছোঁ, যিহেতু শেখৰজ্যোতি গোস্বামীক এৰেষ্ট কৰা গৈছে, তেওঁক এৰেষ্ট কৰাৰ পাছত আমাৰ ল' এছ'চিয়েশ্যনে ডিচাইড কৰিছে যে কোনো লয়াৰ্ছ যে তেওঁৰ আমাৰ একিউজৰ কেছ নলয়। কিন্তু কথাটো হৈ গ'ল, অকল এজন মানুহ যেতিয়া এৰেষ্ট কৰা গ'ল, কেছ নোলোৱাৰ যিটো ডিচিজন তেওঁলোকে যে লৈছে, অকল এজন মানুহ এতিয়া ফচি থাকিব। যদি আমাৰ অসমৰ লয়াৰ্ছে যদি কেছ নলয়, তো বাকী দুজন অলৰেডি বাহিৰত আছে। চ' সেই বস্তু লৈ চাব লাগে, কাৰণ অকল এজন ফচাটো, এজন স্কেপ গোট বনাটো মই নিবিচাৰোঁ। আৰু এটা কথা মই ক'ব বিচাৰিছোঁ, ৰিগাৰ্ডলেছ দিছ, আমি ইয়াত জুবিনদাৰ ঘৰত এতিয়ালৈ যিমান কেইদিন হ'ল আমি লাগি আছোঁ, বহুতকেইটা অনুষ্ঠান হৈ আছে, বহুৰ ছাপৰ্টত আমি আছোঁ। যিহেতু যিসকল লোক আহিছে, বৌক লগ কৰিব আহিছে, মই বিচাৰোঁ যে তেওঁলোকক ফ'ৰ্চফুলি ছেলফি বা ফ'ৰ্চফুলি ফটো উঠাটো বিৰাট বেয়া দেখিছে। মানুহজনী এটা বেলেগ এটা ট্ৰমা ফেচ কৰি আছে, বেলেগ এটা ছিটুৱেশ্যন তেওঁৰ ফেচ কৰি আছে। তেওঁৰ আহি জোৰ জবৰদস্তি তেওঁক কিবা এখন দি ফটো তোলাটো বিৰাট বেয়া দেখিছে। গতিকে যিসকল লোকে আহিছে বা কাইলৈও হয়তো আহিব, মই অনুগ্ৰহ কৰোঁ যাতে সেই কামটো নকৰে। বিৰাট বেয়া দেখি মানে বৌক বিৰাট ভাল পাওঁ, তো সেই কামটো যাতে নকৰক। আমাৰ মুখ্যমন্ত্ৰীয়ে বৰ্তমান সময়ত জুবিন গাৰ্গক কেনেকৈ ন্যায় দিব পাৰোঁ তাত গুৰুত্ব দিব লাগে, কিন্তু গুৰুত্ব দিছে মিঠাতেলত। আমি মিঠাতেল নিজে কিনি খাব পাৰিম, কিন্তু আমাক এতিয়া লাগে জুবিন গাৰ্গৰ ন্যায়। আমাক এতিয়া মিঠাতেলৰ কোনো প্ৰয়োজন নাই, আমি মিঠাতেল নিজেই কিনি খাব পাৰোঁ, কিন্তু জুবিনৰ ন্যায় আমাক লাগে। গম পাইছেনে? আপুনি কিন্তু এতিয়া মিঠাতেলত লগাই দিছে মানুহবিলাকক। আমাক মিঠাতেল নালাগে নহয়, আমাক লাগে জুবিন গাৰ্গৰ ন্যায়। আপুনি জুবিনৰ ন্যায় সোনকালে দিয়ক।
গম পাইছেনে? এই মিঠাতেলত আপোনালোকে মাথা মাৰি থাকিব নালাগে। মিঠাতেল অসমৰ ৰাইজে নিজে কিনি খাব পাৰে। আপুনি মিঠাতেল দিবলৈ কোনো দৰকাৰ নাই। আপুনি জুবিন গাৰ্গক ন্যায় দিয়ক। কেৱল জুবিন গাৰ্গক ন্যায় দিয়ক। আৰু তাত কোনো আপুনি মিঠাতেল দিয়ে কি দিয়ে এইবিলাকত মানে কিহৰ মানে বেমেজালি কৰি আছে ন্যায় দিয়াত।